মৰমৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি পাঠ নং 14 ভাষাৰ পাঠ নং 14 গছে যদি খোজ কাঢ়ে এই কবিতাটো আমি অকণমান পঢ়িম আৰু ইয়াৰ অৰ্থবোৰ বুজিবলৈ যত্ন কৰিম। ইয়াতে দিছে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল গছেতো কেতিয়াও খোজ নাকাঢ়ে নহয় জানো, গছে খোজ কাঢ়িব নোৱাৰে। কিন্তু আমাৰ যেতিয়া আমি খেলা ধূলা কৰোঁ, আমাৰ লগত খেলা ধূলীয়া লগৰীয়া হিচাপে যদি কেতিয়াবা গছেও আমাৰ লগত খোজ কাঢ়িলেহেঁতেন তেতিয়াহ'লে কিমান যে ভাল লাগিলহেঁতেন নহয় জানো। গছে চোৱাচোন, গছে জানো কেতিয়াবা কাপোৰ পিন্ধে, কিন্তু ইয়াতে গছে কাপোৰ পিন্ধিছে, দেখিছেনে বাৰু? এয়া হৈছে গছে কাপোৰ পিন্ধা, ইয়াতে দেখুওৱা হৈছে। ঠিকে আছে, গছে ফল লৈ পেলাই নিজে আহিছে, হয়। গতিকে ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। গতিকে ফল আনি পেলাই কি কৰিছে গছে, এয়া ফল আনি পেলাই মানে পাতত নিজেই ফল আনিছে আৰু পাতত বান্ধি পেলাই দিছে। গতিকে এনেকুৱা যদি হয়, গতিকে আমাৰ কিমান ভাল লাগিব। প্ৰথমটো লাইনত গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব, ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। হাবি এৰি গছ যদি আমাৰ লগত যায়, এতিয়া গছ ক'ত থাকে? গছ থাকে হাবিত। গতিকে হাবি এৰি পেলাই যদি গছ আমাৰ লগত যায় তেতিয়াহ'লে কি হ'ব যে গছ হাবি এৰি পেলাই আমাৰ লগত যদি খেলা ধূলা কৰে আৰু চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই, তেতিয়া কি হ'ব? চাইকেল বা ৰিক্সা গাড়ীবোৰ কি হ'ব? তেতিয়া তেওঁলোকৰ বিলাই নাইকিয়া হ'ব, হয়নে বাৰু? গছ যদি আমাৰ লগত যায়, কাৰণ গছ ইমান ডাঙৰ এটা গছ বাটেদি যদি খোজকাঢ়ি যায়, সেই চাইকেল বা ৰিক্সা বা তেওঁলোকে কিন্তু গাড়ী বা ৰিক্সা চলাবলৈ নোৱাৰিব। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব। মানে যদি গছ বাটেদি বা ৰাস্তাইদি খোজকাঢ়ি যায় তেতিয়াহ'লে ল'ৰা বা বুঢ়াসকলে কি কৰিব? লাগি চাব। তাৰপিছত দিছে কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। আৰু যদি গছ আমাৰ লগৰীয়া হয়, আমি তেতিয়াহ'লে ফল চাগে একেবাৰে আনন্দ কৰি পেলাই গছে আমাক নিজেই ফল দিব, আমি খাবলৈ অতিকৈ মজা পাম, নহয় জানো? গতিকে গছ আমাৰ লগৰীয়া হ'লে নিশ্চয়কৈ ভাল হ'ব। গতিকে এই কবিতাটো এটা অতি সুন্দৰ কবিতা। ইয়াৰ পিছতে আমি ইয়াৰ প্ৰশ্ন উত্তৰবোৰ আমি সমাধান কৰিবলৈ যত্ন কৰিম। মৰমৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাষাৰ পাঠ নং 14 গছে যদি খোজ কাঢ়ে ইয়াৰ প্ৰশ্ন উত্তৰবোৰ আমি সমাধান কৰিম। গতিকে আমাৰ প্ৰথমটো প্ৰশ্নত আছিল পদ্যটোত আমাৰ দৰে গছেও কি কি কৰাৰ কথা কল্পনা কৰা হৈছে। গতিকে ইয়াৰ উত্তৰটো হ'ব পদ্যটিত আমাৰ দৰে গছেও কথা কোৱা, ফল আনি ঘৰে ঘৰে দিয়া, কাপোৰ পিন্ধা, আমাৰ লগত যোৱাৰ কথা কল্পনা কৰা হৈছে। ভিডিঅ'টো তোমালোকে ৰখাই লৈ লিখি ল'বা। 2 নম্বৰ প্ৰশ্নটো, গছে যদি খোজ কাঢ়ে তোমাৰ কেনে লাগিব? গছে যদি খোজ কাঢ়ে মোৰ বহুত মজা বা আনন্দ লাগিব। এইটো হৈছে 2 নম্বৰ। 3 নম্বৰ প্ৰশ্নটো, আমাৰ মৰম চেনেহবোৰ গছে কিহত বান্ধি নিব? উত্তৰটো হ'ব আমাৰ মৰম চেনেহবোৰ গছে পাতত বান্ধি নিব। 4 নম্বৰ প্ৰশ্ন, হাবি এৰি গছ কাৰ লগত যাব বুলি ভবা হৈছে? হাবি এৰি গছ আমাৰ লগত যাব বুলি ভবা হৈছে। 5 নম্বৰ প্ৰশ্ন, আমাৰ লগৰীয়া কোন হ'ব বুলি কোৱা হৈছে? গছ আমাৰ লগৰীয়া হ'ব বুলি কোৱা হৈছে। তাৰপিছতে সৰু ডাঙৰ গছবোৰ শাৰী পাতি গ'লে কি হ'ব? সৰু ডাঙৰ গছবোৰ শাৰী পাতি গ'লে দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, হাবি এৰি গছ গুচি গ'লে কাৰ কি অসুবিধা হ'ব? হাবি এৰি গছ গুচি গ'লে সকলোৰে অসুবিধা হ'ব। হাবিত থকা বন্যপ্ৰাণীবোৰ থাকিবলৈ ঠাই নোহোৱা হ'ব, আমি ফল খাবলৈ নোপোৱা হ'ম। তাৰপিছত গছ তোমাৰ ঘৰলৈ আহিলে তুমি কি কৰিবা? গছ আমাৰ ঘৰলৈ আহিলে গছৰ লগত বন্ধু পাতি ল'ম। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। গতিকে মজা মানে হৈছে ভাল, বিলাই মানে হৈছে আলৈ আঠনি। লাগে মানে হৈছে ৰৈ চোৱা। লগৰীয়া মানে হৈছে লগৰবোৰ। তাৰপিছতে আমাৰ খালী ঠাইবোৰ পূৰণ কৰিব লাগে। এয়া তোমালোকে জানা নিশ্চয় যে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। তাৰপিছত খ নম্বৰটো, সৰু ডাঙৰ গছে মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব। আৰু গ নম্বৰটোত কেনে মজা হ'ব যে ভাই, গছবোৰো কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। তাৰপিছত প্ৰশ্ন আছিল যুক্তাক্ষৰ গঠন কৰা। গতিকে মূৰ্ধনীয় স যোগ মূৰ্ধনীয় ট যোগ ৰ, মূৰ্ধনীয় শ টয় ৰয় ষ্ট্ৰ। তো
দন্তীয়া ন যোগ দন্তীয়া ত যোগ ৰ দন্তীয়া নয় তয় ৰয়ন্ত্ৰ তাৰপিছত দন্তীয়া ন যোগ দন্তীয়া ত যোগ হৰ্ষৌ দন্তীয়া নয় তয়ন্তু আৰু দন্তীয়া খ যোগ দন্তীয়া ত যোগ ৰ দন্তীয়া হয় তয় ৰয় স্ত্ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই যুক্তাক্ষৰবোৰ তোমালোকে ভালকৈ চাবা পঢ়াৰ ক্ষেত্ৰতো যুক্তাক্ষৰবোৰ প্ৰয়োজন আৰু পৰীক্ষাতো এনেধৰণৰ যুক্তাক্ষৰবোৰ কিন্তু লিখিবলৈ আহে ইয়াৰ পৰা নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা বাক্য ৰচনা কৰা মজা আম খাই মজা লাগে মৰম চেনেহ ডাঙৰে সদায় সৰুক মৰম চেনেহ কৰিব লাগে বিলাই বানপানীয়ে গোটেই অঞ্চলটোৰ খেতি মাৰি মানুহবোৰৰ বিলাই নাইকিয়া কৰিলে ভিডিঅ'বোৰ তোমালোকে ৰখাই লৈ পেলাই লিখি ল'বা লগৰীয়া সদায় ভাল সংগৰ লগৰীয়া হ'ব লাগে দলত আলোচনা কৰি লিখা গছে আমাক কি দিয়ে গছে আমাক ফল মূল দিয়ে ইন্ধন দিয়ে অক্সিজেন দিয়ে বায়ুমণ্ডল বিশুদ্ধ কৰে ইত্যাদি গছৰ পৰা আমি কি কৰিব পাৰোঁ গছৰ পৰা নানান বস্তু তৈয়াৰ কৰিব পাৰোঁ ঘৰ দুৱাৰ সাজিবলৈ কাঠ আমি গছৰ পৰা পাওঁ গছৰ দ্বাৰা গৰু গাড়ী ঘোঁৰা গাড়ী ইত্যাদি তৈয়াৰ কৰিব পাৰোঁ গছ নাথাকিলে আমাৰ কি হ'ব গছ নাথাকিলে আমাৰ নানান অপকাৰ হ'ব যেনে উশাহ নিশাহ লোৱাত কষ্ট হ'ব আমি ছাঁ ল'ব নোৱাৰিম বৰষুণ নাইকিয়া হৈ খৰাং হ'ব আৰু দুৰ্ভিক্ষ হ'ব তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো গছ নাথাকিলেও পশু পক্ষীৰ কি হ'ব পশু পক্ষীবোৰে মানুহৰ ঘৰত থকা নানান বস্তুবোৰ খাব অৱশেষত শস্যবোৰ নাইকিয়া হ'ব গতিকে গছ নহ'লে আমাৰ বহুতো অসুবিধা হ'ব আৰু গছ আমাৰ বন্ধু হ'লে আমাৰ খুবেই ভাল হ'ব আমি গছক বন্ধু পাতি ল'ব লাগে আৰু গছক সদায় মৰম চেনেহ কৰিব লাগে গছক সদায় যত্ন কৰিব লাগে কেতিয়াও গছ কাটিব নালাগে গছ থাকিলেহে আমি থাকিম এটা গছ 10 পুত্ৰৰ সমান 10জন ল'ৰাৰ সমান গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো তোমালোকে ভাল পালা নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ